নমস্কাৰ, আজি মই আপোনালোকলৈ ম'ম' আৰু চুপৰ এটা অতি সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ। কম সময়ত এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এতিয়া মই ম'মৰ কাৰণে ময়দা লৈছোঁ। আপোনালোকে আটাৰেও বনাব পাৰে। টেষ্ট মতে নিমখ দি দিছোঁ। ইয়াত মই এচামুচ জোখত ৰিফাইন দি দিম, বেছি নহয় এচামুচ। এতিয়া এই গোটেইখিনি মই ভালদৰে নিমখৰ সৈতে এইদৰে সানি ল'ব লাগিব। ময়দাৰ পৰিমাণটো মই কোৱা নাই, আপোনালোকক যিমানখিনি ম'ম' বনায় সেই হিচাপত বনাব। আৰু ম'ম' এইদৰে আপোনালোকে এবাতি ল'লেও বহুতখিনি ম'ম' হৈ যায়। সেইকাৰণে আটা বা ময়দা যি লয় সেইটো হিচাপত আপোনালোকে ঘৰত যিমানখিনি মানুহে ম'ম' খায় সেইটো হিচাপত লৈ ল'ব। এয়া মই নিমখ আৰু তেলৰ সৈতে ভালদৰে ময়দাখিনি এইদৰে লৈ ল'লোঁ মিক্স কৰি। এতিয়া ইয়াতে মই দি যাম পানী। পানী আপোনালোকে একেবাৰে নিদিব, কম কমকৈ দি এইখিনি মুঠি ল'ব লাগিব। এয়া মই ভালদৰে মুঠি ল'লোঁ। বেছি পনীয়াও নকৰিব, পানীৰ পৰিমাণটো মই কৈ নিদিওঁ, আপোনালোকে কম কমকৈ দি এইদৰে মুঠি ল'ব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। ম'মৰ ষ্টাফিংখিনি ৰেডি কৰি ল'ম। ম'মৰ ষ্টাফিংখিনিৰ কাৰণে এয়া মই বন্ধাকবি মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকৰ ওচৰত চব্জি যি থাকে মিহি মিহিকৈ কাটি এইদৰে দিব পাৰে। এয়া গাজৰ লৈছোঁ, পিহনাত এইদৰে পিহি লৈ লৈছোঁ। এয়া ধনিয়া লৈছোঁ, পিঁয়াজ লৈছোঁ মিহিকৈ কাটি, এইদৰে কাটি কাটি মিহিকৈ লৈ ল'ব। এয়া দেখিছেনে? কেঁচা জলকীয়া লৈছোঁ। এয়া পিঁয়াজৰ কুমলীয়া পাত এইদৰে কাটি লৈছোঁ। আছিলে থাকিলে দিব, নাথাকিলে কোনো পাতৰ কোনো কথা নাই, নিদিলেও কথা নাই। এয়া ব্ৰকলিও লৈছোঁ মই অলপ এইদৰে মিহিকৈ। এয়া দেখিছেনে? একেবাৰে মিহিকৈ এইদৰে মই কাটি লৈ লৈছোঁ। এয়া এচামুচ আদা লৈছোঁ, পিহনাত পিহিয়ে লৈছোঁ। এচামুচ এয়া কেপচিকাম। আপোনালোকে যি ভাল পায় চব্জি সেয়াই দিব পাৰিব। এতিয়া এয়া মই ষ্টাফিঙৰ বস্তুখিনি গোটেই ইয়াতে দি লৈছোঁ বাতি এটা। খুব টেষ্টি। আপোনালোকে এইদৰে ঘৰত কম সময়ত বনাব পৰাকৈ আজি ৰেচিপিটো দি দিছোঁ। ইয়াত মই টেষ্ট মতে নিমখ দি দিছোঁ। 6-7টা জালুক এইদৰে মই গুড়া কৰি এইদৰে দি দিছোঁ। আপোনালোকৰ গুড়ি থাকিলে গুড়িও দিব পাৰে। গোটেইখিনি মই এইদৰে সানি ল'ম। এইখিনি মোৰ ভালদৰে এইদৰে সানি লোৱা হৈ গ'ল। এতিয়া এইখিনি ছাইড কৰি এতিয়া মই অলপ এইদৰে আৰু মুঠি লৈছোঁ। ইয়াৰে এইদৰে এটা মই লাডুৰ দৰে লৈ লৈছোঁ। এইখিনি ঢাকনিৰে ঢাকি থৈ দিব, নহ'লে শুকাই যাব। এতিয়া লাডুটোত মই অলপ এইদৰে আটা ময়দা যি থাকে এইদৰে আপোনালোকে লৈ ল'ব। এতিয়া বেলি ল'ব লাগিব। যিমান পাৰি আপোনালোকে পাতলকৈ বেলিবলৈ চেষ্টা কৰিব। এয়া মই পাতলকৈ বেলি লৈছোঁ, বাতি এটা লৈছোঁ। এইদৰে বনালে কেইবাটাও একেলগে হৈ যায়, সেইকাৰণে আপোনালোকে এটা এটাকৈ বেলি থকাতকৈ এইদৰে ডাঙৰকৈ বেলি ল'ব। লৈ বাতি গ্লাছ এইদৰে দেখিছেনে? এবাৰতে এয়া 6টা হৈ গ'ল। এইদৰে গুচাই ল'ব। এতিয়া মই আপোনালোকক দেখাই দিম কিমান পাতল কৰিছোঁ। এয়া দেখিছেনে? যিমান পাৰি আপোনালোকে পাতল কৰিব চেষ্টা কৰিব। এয়া মোৰ হৈ গ'ল। এতিয়া ৰেডি কৰি থৈ দিয়া ষ্টাফিংখিনি দি দিম। একেবাৰে বেছি নিদিব, মাজতে এয়া দেখিছেনে? এইদৰে মাজতে দি দিব। এইদৰে মই মাজতে দি লৈছোঁ। অলপ পানী এইদৰে ছাইডকেইটাত এইদৰে লগাই যাব। এইদৰে কম সময়ত আপোনালোকে এইদৰে বনালে একেবাৰে কম সময়তে বনাব পাৰিব। এইদৰে মই ছাইডত পানী লগাই লৈছোঁ। এতিয়া মই এটা এইদৰে হাতত লৈছোঁ। একেবাৰে সহজতে আপোনালোকে বনাব পৰাকৈ এইদৰে লৈ আহিছোঁ। এয়া দেখিছেনে? এইদৰে এটা মই ডিজাইন দি যাম আৰু একেবাৰে সহজতে হৈও যায়। আপোনালোকে দেখিবলৈ ধুনীয়া হয়। এইদৰে এটা আৰু একেবাৰে আপোনালোকক সহজকৈ দেখাই দিম। এইদৰে লৈ ল'ব। আমি ভুজিয়া বনালে যিদৰে ৰেডি কৰি লওঁ এইদৰে আপোনালোকে লৈ ল'ব। এয়া দেখিছেনে? এইদৰে লৈ ল'ব। লৈ ভালদৰে মুখখন বন্ধ কৰি ল'ব। এতিয়া ইয়াৰে দুইটা ছাইড আনি এইদৰে দি দিব। একেবাৰে সহজ। এয়া দেখিছেনে? এয়া মই দুটা আপোনালোকক দেখাই দিলোঁ। এতিয়া আকৌ এটা দেখাই দিছোঁ। আপোনালোকক মই 3টা দেখাই দিম। একেবাৰে কম সময়ত হোৱা ম'ম' আপোনালোকে কম সময়ত এইদৰে বনাব পাৰিব। এইদৰে লৈ ল'ব। লৈ মাছ ছাইডটো অলপ এইদৰে হেঁচি দিব, দি দুইটা ছাইড এইদৰে। এয়া মই আপোনালোকক 3টা দেখাই দিলোঁ। আপোনালোকে যিটো সহজ পায় সেইটোতে এইদৰে বনাব পাৰিব। এয়া দেখিছেনে? মই খৰাহি এটা লৈছোঁ। খৰাহিটোত অলপ ৰিফাইন সানি এইদৰে লৈ লৈছোঁ। এইদৰে লগালগিকৈ নিদিব, ম'ম'কেইটা অলপ হ'লে ফুলি আহিব। এইদৰে দি দিছোঁ। এইদৰে এয়া মই 9টা প্ৰথমতে দি দিছোঁ। এয়া মই চচপেন এটাত 1 গিলাচ পানী তলত এইদৰে গৰম হ'বলৈ দিছোঁ। ষ্টেণ্ড এডাল দি দিছোঁ। এয়া খৰাহিটো দি এয়া মই 7 মিনিট সময় থৈ দিম। বেছি সময় নহয়, 7 মিনিট সময়ৰ পাছত মই দেখাই। এইপিনে মোৰ 7 মিনিট সময় হৈ গ'ল।
এয়া দেখিছেনে ম'ম' কিমান ধুনীয়াকৈ ফুলি গৈছে। এয়া এতিয়া নমাই ল'ম। এতিয়া মই ম'মৰ লগত খাবলৈ চুপ এটা ৰেডি কৰি ল'ম। একেবাৰে সহজতে আপোনালোকে এয়া মই এচামুচ জোখত তেল দি দিছোঁ। এয়া এচামুচ আদা নহৰু এইদৰে পিহনাত পিহি এইদৰে দি দিছোঁ। অলপ এইদৰে ভাজি লৈছোঁ, ধুনীয়া এটা গোন্ধ ওলাই। এয়া কেঁচা জলকীয়া এটা দি দিছোঁ মিহিকৈ কাটি। এইখিনি বেছি ভাজি থাকিব নালাগে। এয়া মই বন্ধাকবি যিমান পাৰি আপোনালোকে অলপ এইদৰে মিহিকৈ কাটি ল'ব। এয়া মই কাটি লৈছোঁ। এয়া ফ্ৰেঞ্চবিন দি দিছোঁ। আপোনালোকৰ চব্জি দি থাকে সেয়াই দিব পাৰে। এয়া ব্ৰকলি দি দিছোঁ অলপ। এয়া গাজৰ, এয়া কেপচিকাম। এইখিনি বেছি ভাজিব নালাগে। আপোনালোকে 1 মিনিট সময় এইদৰে লৰাই ল'ব, বেছি নহয় 1 মিনিট সময় এইদৰে। এয়া মই গোটেই চব্জিখিনি আপোনালোকৰ ঘৰত যি চব্জি থাকে তাকে দিব পাৰিব। 1 মিনিট সময়, বেছি নহয় 1 মিনিট সময় এইদৰে লৰাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম পানী। ইয়াত মই অলপ এয়া পিঁয়াজৰ এয়া কোমল ঠাৰি আছিলে, এয়া পাত, কুমলীয়া পাত থাকিলে এইদৰে দি দিব, নাথাকিলে পিঁয়াজ দিলেও হ'ব। ইয়াত মই সোৱাদ অনুযায়ী নিমখ দি দিম। এচামুচ জোখত এয়া ভিনেগাৰ দি দিম, বেছি নহয় এচামুচ জোখত দি দিব। আৰু আপোনালোকৰ ওচৰত নাথাকিলে নেমু ৰস দিলেও হ'ব এচামুচ। ইয়াত মই ৰেড চিলি আধা চামুচ জোখত দি দিছোঁ। এয়া মই মেগী মছলা দি দিছোঁ। মছলাটো আপোনালোকে যি ভাল পায় তাকে দিব পাৰিব। ইয়াত মই এচামুচ জোখত এয়া চয়া চচ দি দিছোঁ, থাকিলে দি দিব। এয়া চয়া চচ লোৱা বাতিটোতে 2 চামুচ চচ দি দিছোঁ, টমেটো চচ। আপোনালোকৰ থাকিলে দিব, নাথাকিলে বিলাহী মিহিকৈ মিক্সিত গুড়ি কৰি চালনীৰে চালিৰ দৰে ভাজি দিলেও হৈ যাব। এতিয়া 4-5 মিনিট সময় এইখিনি মই ভালদৰে 4 মিনিট সময় এইদৰে উতলাই ল'লোঁ। এচামুচ কৰ্ণফ্ল'ৰ লৈছোঁ, ইয়াতে 2 চামুচ পানী এইদৰে এটা ঘোল ৰেডি কৰি লৈছোঁ। এতিয়া ইয়াতে দি এইখিনি আৰু অলপ উতলাই ল'ম। চুপ ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি ইয়াতে অলপ এইদৰে কেঁচা ধনিয়া দি দিছোঁ। এতিয়া নমাই ল'ম। ম'ম' আৰু চুপ ৰেডি হৈ গ'ল। আপোনালোকে একেবাৰে কম সময়ত এইদৰে বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।